কি SDRF মৃতদেহ উদ্ধাৰ কৰিলে সেই কথা হ'ল কি মৃতদেহ ৰাইজে বাধা আৰোপ কৰিছে যে অচি নহ'লে কিয় কি কাৰণ হৈছে চাওক কালি যিটো মানিকপুৰ থানাৰ OC ছাৰে যি বৰ্বৰতা কৰিলে কিবা ইনফৰমেশ্যন আহি পাইছে জুৱা খেলাৰ কাৰণে আহিছে ভাল কথা জুৱা খেলা নিৰ্মূল কৰিব লাগে গাঁৱৰ পৰা এটা ভাল কিন্তু এই আমাৰ প্ৰশাসনৰ মানুহ থাকোঁতে যে মানুহটা ডুবি মৰিল এই ঈদুল আলী নামৰ মানুহজন এই পুলিচৰ যি বৰ্বৰতা এইটো মানে ৰাইজে মানি ল'ব পৰা নাই আমিও মানি ল'ব পৰা নাই এইটো বৰ মানে বেয়া কথা পুলিচ থাকোঁতে মানুহজন মৰিল কমচে কম SDRF বাহিনীক লৈ আহিব লাগিছিল পুলিচ কৰণীয় বহুত কাম আছিল উদ্ধাৰৰ কাৰণে যেটা চেষ্টা কৰিব লাগিছিল কৰা নাই এই মানুহটা মৰিল লগে লগে পলাই গ'ল অচিজন সেইকাৰণে আমিতো অচিজনক বিচাৰিছিলোঁ এতিয়া কালি কি কাৰণত এই কামটো কৰি পলাই গ'ল প্ৰশাসনক খবৰ পাইছে যদি জুৱা খেলাৰ কাৰণে জুৱা খেলাটো এই কাৰণে আহিছে মই ভাল পাইছোঁ কিন্তু মানুহটা যে মৰিল তাৰ কি সিদ্ধান্ত ল'ব অচি কালি পলাই গৈছে ইয়াৰ পৰা আমি শুনা পাইছোঁ অচিৰ আগতে ডুবি ডুবি মৰিল মানুহজন আৰু অচিয়ে বোলে মুখেদি কৈছোঁ যে এই এটা গেল ৰাইজৰ মুখৰ পৰা শুনা পাই আছোঁ আমি নাছিলোঁ যিহেতু উপস্থিত কিন্তু এইটো মানে মানি ল'ব পৰা নাই আৰু কি জুৱা খেল হৈ থাকে জুৱা খেলা হৈ থাকে সঘনে হৈ থাকে কোনোবা সময়ত OC ছাৰ আহি চাইকেল গাড়ী লৈ যায় আৰু এই পইচাৰ বিনিময়ত বাকীখিনি এৰি দিয়ে মানে পইচা খাই চব চেছ কৰি যায় পইচাৰ কাৰণে আহে একচুৱেলি আজিলৈকে এনেকুৱা ষ্টেপ লোৱা নাই যে বৰবখৰা লুংজাৰ বেলতলিৰ পৰা জুৱা খেলাটো নিৰ্মূল কৰিব লাগে এনেকুৱা কোনো ধৰণৰ পদক্ষেপ আজিলৈকে লোৱা নাই কেৱল কাবাই খবৰ কৰে আহে আৰু যায় এতিয়া আৰক্ষী অধীক্ষক আহি উপস্থিত কি ক'ব এতিয়া কি কৰিব তাৰপিছত আমি ৰাইজৰ হৈ আমি এটা অনুৰোধ এই যে ঈদুল আলী নামৰ মানুহটা যে মৰিল তাৰ আপোনালোকে ইতিমধ্যে চাইছে তাৰ 3টা সৰু সৰু ল'ৰা ছোৱালী আৰু ঈদুল আলীৰ পত্নীটো মানে বেমাৰী তাইও মানে কাম বন কৰিব নোৱাৰে এই পৰিয়ালটো কেনেকৈ মানে পোহপাল দিব কি এটা ব্যৱস্থা আমি প্ৰশাসনক আমাৰ জৰিয়তে মানে অনুৰোধ জনাইছোঁ যাতে এই পৰিয়ালটোৰ কিবা এটা দিহা পৰামৰ্শ বা ব্যৱস্থা এটা লয় এইটো আৰক্ষী অধীক্ষকক আমি কৰজোৰে অনুৰোধ জনাইছোঁ আৰক্ষীৰ সন্মুখতে আচলতে মানুহজন ডুবিলে বচাবলৈ চেষ্টা কৰিছিল নে নাই একো কৰা নাই চেষ্টা কৰিলেতো OC থাকিল হয় SDRF বাহিনী আহিল হয় কিন্তু কোনো ধৰণৰ পদক্ষেপ লোৱা নাই আৰু পলাইহে গৈছে ইয়াৰ পৰা পলাই গৈছে আজি এই মুহূৰ্ত এই সময়তো আজিলৈকে এটা পুলিচৰ মানিকপুৰ থানাৰ পৰা অহা নাই প্ৰণালীন হৈছিলে আজি মৃতদেহ উদ্ধাৰ হৈছে কিন্তু ৰাইজে মৃতদেহটো নিব দিয়া নাই কি ক'ব কিয় নিব দেওয়া নেই মানে আমি তাৰমানে আমাৰ SP ছাৰে মানে DC ছাৰে যিখিনি আছে গোটেইকেইটা ইয়াতে আহিব লাগিব আমাক কিবা এটা হেৰি দিব লাগিব তাৰ পাছত আমি গাড়ীত উঠাব দিম আৰু কি ক'ব ঘটনাকৰ কি ক'ব কিয় হৈছিল ঘটনাটা কেনেকৈ ঘটনাটো যে জুৱাৰীৰ কাৰণে হৈছে এই মালিকগিলা যে জুৱা খেলাব হয় তাই মানে তাক মাতি লৈ আহে মানে 200 300 500 হাজিৰা দিয়ে দিনটা পানী আনা কাম কৰে কিবা চাহ আনে কিবা বিস্কুট আনে এইখিনি কাম কৰে তাৰ পাছতো কাবাই মানে থানাত মানিকপুৰ থানাত ফোন কৰিছে ইয়াতে জুৱা হৈ আছে আমাৰতো মানুহ থাকেই থানাৰ আণ্ডাৰত টামি আহিছে চাৰিওফালে ঘেৰাও কৰিছে মানুহ আৰু কোনোফালে যাব নোৱাৰে গোটেইকেইটা নদীত চাপাইছে চাপানি পাছত গোটেইকেইটা নদীৰ সিপাৰত গেছে যাৰ পাছত এই ল'ৰাটো আৰু ঈদুল আলী নামৰ ল'ৰাটো তাই আৰু উঠিব পৰা নাই OC ছাৰে তাতে থিয় হৈ আছিল থকাৰ পাছত আমাৰ BDO আছিল লগত থকাৰ পাছত ল'ৰাটো বাৰে বাৰে পানীৰ তলত যাই আছে উঠি আছে ল'ৰাটো কৈ আছে মোক বাচাও কিন্তু OC ছাৰে আৰু বেটলাইন আছে OC ছাৰে আছে বাচাব পাৰে কিন্তু OC ছাৰে আৰু ক'ল যে এটা গেল বাকীকেইটা মানে পালাল এটা গেল আর কি তার পাছত আমার বিডিবি সুধিল আব্বাস আলী তাক সুধিল যে আব্বাস আলী হেৰি ল'ৰাটো গেল নাকি আমাৰ বিডিবিয়ে ক'ল যে এইটো ছাৰ ডেথ হ'ল তাৰ পাছতে OC ছাৰে মানিকপুৰ OC ছাৰে পালাল ইয়াৰ পৰা যে কালি যে গেছে আমাৰ হেৰি গিৰখাবাৰী থানাৰ আণ্ডাৰৰ হেৰি IC ছাৰ বঙাইগাঁৱত গেছিল আমি ফোন কৰাতে আমি আহিল
অহাৰ পাছত এই ছাৰে আমাৰ আইচি ছাৰে ৰাতি 8টাৰ লাগি আৰু উদ্ধাৰ অভিযান আহিল। অহাৰ পাছত অলপ টাইম হেৰি কৰিলে, ৰাতি হৈ গ'ল। হোৱাৰ পাছত আমিতো আৰু মানে বিচাৰি নাপাল। আৰু আজি ৰাতিপুৱাই 5টামান বজাত আমি গোটেইকেইটা আহিছে, আমাৰ আইচি ছাৰো আহিছে, কিন্তু ইথান লাগিও মানিকপুৰৰ অচি ছাৰ ইথান লাগিও ইয়াতে অহা নাই। আমাৰ মানিকপুৰৰ অচি ছাৰৰ ওপৰত সন্দেহ আছে, এইটো অচি ছাৰে যাতে আমাৰ বেলেগ অফিচাৰে যাতে আমাক উচিত তদন্ত কৰি উচিত শিক্ষা দিব লাগে আৰু কি, বিচাৰ কৰিব লাগে আৰু কি, এটাই আমাৰ অনুৰোধ। আৰু এই গৰীব ল'ৰা, ইটোৰ ল'ৰাৰ এই যে এটা চলি আছে পাগলা, আৰু বাকী নাই। তাই যে মানে কিবা এটা কৰিব, পষ্টমৰ্টেম কৰবাৰো বেলেগ মানুহ যাব লগা হ'ল। আজি তাৰ এটা বাবা নাই, মা নাই, একো নাই, ইটাও গেল, ল'ৰা ছোৱালী 3টা, তাৰ পাছত তাৰ 3টা আছে। ইথান কি কৰি খাব নাখাব সেইটো মালিকে জানে, কিন্তু এইটো আমাৰ উচিত বিচাৰ লাগে। আমাৰ কি কয়, আমাৰ ন্যায় বিচাৰ লাগে আৰু কি। আমাৰ যে আজি হেৰি আহিছে, SP ছাৰে আহিছে, SP ছাৰে আমাক কি ন্যায় বিচাৰ দিয়ে সেইটো আমাক লাগে আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।